এই সময়ত উপস্থিত হোৱা সকলো ৰাইজলৈ মই আমাৰ দলৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে হিল দল ভাঙি উপস্থিত হৈ আমাৰ এই সভাখন সফল কৰাৰ কাৰণে আমাৰ দলৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সকলোৰে প্ৰিয় এটা উৎসৱ আহি আছে দিৱালী, যিটো নেকি পোহৰৰ উৎসৱ বুলি আমি সবে পালন কৰি আহিছোঁ আৰু সেই দিৱালীৰ শুভকামনা মই আপোনালোক সকলোলৈ এই সময়ত জ্ঞাপন কৰিছোঁ। সদে ৰাইজ, যোৱা 4 এপ্ৰিলতে আমাৰ নিৰ্বাচন হ'বলগীয়া আছিলে, কিন্তু কৰোনা ভাইৰাছৰ কাৰণে এই নিৰ্বাচন পিছুৱাই গ'ল আৰু আমাৰ অঞ্চলত গভৰ্ণৰ শাসন লাগিল। এই গভৰ্ণৰ শাসনৰ মাজেৰে আমি যোৱা 6-7 মাহ আমি কটাব লগা হ'ল আৰু এতিয়া আমাৰ মাজৰ পৰা কৰোনা ভাইৰাছৰ যিটো বিভিন্ন ইম্পেক্ট আৰু এফেক্ট এইটো লাহে লাহেকৈ নাইকিয়া হৈছে আৰু এই লগে লগে ভাৰত চৰকাৰ, ভাৰতৰ ইলেকশ্যন কমিশনে বিহাৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে আৰু অহাকালি ফলাফল আহিবলৈ গৈ আছে। এই সময়তে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত নিৰ্বাচন উপনিৰ্বাচনবিলাক হৈ আছে আৰু হ'বলৈ গৈ আছে। এই কাৰণে আমি অসম চৰকাৰ আৰু অসমৰ ইলেকশ্যন কমিশনক আহ্বান কৰিছোঁ কি এই বিটিআৰ অঞ্চলত গণতান্ত্ৰিক প্ৰক্ৰিয়া, গণতান্ত্ৰিক বাতাবৰণ, মানুহৰ মাজত গণতান্ত্ৰিক চিন্তাধাৰা এইটো মানে অটুট ৰাখিবৰ কাৰণে ইয়াত অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে, এইটো আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। বিটিআৰ অঞ্চলত যোৱা সময়ত বিভিন্ন জাতি ধৰ্ম, বিভিন্ন জনগোষ্ঠীৰ লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। কোনোবা এটা জনগোষ্ঠীয়ে এটাই সমস্যাৰ সন্মুখীন হৈছে এইটো নহয়, এটা জনগোষ্ঠীয়ে বহুখিনি সমস্যাৰ সন্মুখীন হৈছে আৰু এই সমস্যাবিলাকৰ সমাধান না কোনোবা ৰাষ্ট্ৰীয় দলে কৰিব পাৰিছে, না কোনোবা আঞ্চলিক দলে কৰিব পাৰিছে। এই সমস্যাবিলাক সমস্যা হৈ আজিলৈকে ৰৈ আছে আৰু সেইকাৰণে UPPL দলে এই নিৰ্বাচনত আমাৰ দলৰ যিটো শ্লোগান এইটো আমি আপোনালোকৰ আগত আজি শ্লোগান হিচাপে যিটো লৈ আহিছোঁ এইটো হ'ল আমাক লাগে পৰিৱৰ্তন। আপোনালোকে সবে শুনি আছে, যোৱা 2 দিন ধৰি আমাৰ বিভিন্ন গণ সমাৱেশত আমি কৈ আহিছোঁ পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ। আপোনালোকে শুনিছেনে? সবে এবাৰ কওক। মই কম পৰিৱৰ্তন দৰকাৰ, আপোনালোকে ক'ব UPPL চৰকাৰ। পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ, পৰিৱৰ্তন দৰকাৰ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত বছৰ আগতে কৈছিলে যে যিটো BTC আছে এই BTCটো তেখেতে মডেল BTC হিচাপে গঢ় দিব। আমি সবে শুনিছিলোঁ, শুনি পেলাই সবৰো ভাল লাগিছিলে কি আমাৰ BTC যি অঞ্চলত আমি বসবাস কৰি আহিছোঁ যুগে যুগে, এই অঞ্চলত যদি নতুন কিবা এটা মডেল হয়, ভাল হয়, আমাৰ সকলোৰে কাৰণে ভাল হ'ব, কল্যাণ হ'ব। আমি সব আন্তৰিকতাৰে আমি বাট চাই আছিলোঁ। আজি হ'ব, কালি হ'ব, গৈ 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 আজি 17 বছৰ হৈ গ'ল। আমি মডেল BTCৰ যিটো মডেল দেখিবলৈ পালোঁ এইটো আমাৰ সবৰ শংকিত হ'ল, আমি আচৰিত হ'ল আৰু আমি কোনোদিনও ভাবা নাছিলোঁ তেনেকুৱা মডেল BTCৰ এদিন নাগৰিক হ'ব লাগিব। আপোনালোকে কোনোবা ভাবে নেকি কোনোবা আমাৰ পৰিচয় যদি এটা দুৰ্নীতি ভ্ৰষ্টাচাৰ নগৰৰ পৰা অহা নাগৰিক বুলি যদি কোনোবা কয় আপোনালোকে ভাল পাব নেকি? আমি কোনোদিনে ভাবা নাই, কোনোদিনে বিচৰা নাই আমাৰ পৰিচয় এনেকুৱা হোক কি এই মানুহজনে দুৰ্নীতি ভ্ৰষ্টাচাৰী নগৰীৰ পৰা আহিছে। যিটো BTC যিটো মডেল, এই মডেলটো হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতি ভ্ৰষ্টাচাৰ, হিংসা, হত্যা, জাতি ভেদাভেদ, সমাজ ভেদাভেদ, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক ঘৃণা কৰা যি এটা অৱস্থা সৃষ্টি কৰিলে যোৱা 17 বছৰত, আৰু সেইটোৱে আমাৰ পৰিচয় হ'বলৈ গৈ আছিলে। আজি BTC বুলি ক'লে হিংসা, BTC বুলি ক'লে হত্যা, BTC বুলি ক'লে দুৰ্নীতি, BTC বুলি ক'লে অপশাসন, BTC বুলি ক'লে দুখীয়া গৰীব মানুহৰ আঁচনিবিলাক আত্মসাৎ কৰা, এইটোৱে আমাৰ পৰিচয় হ'বলৈ গৈ আছে। ৰাইজ, আমি ইয়াৰ পৰা পৰিৱৰ্তন বিচাৰিছোঁ। আমাৰ যিখন বিটিআৰ হ'ব এই বিটিআৰখন BTCৰ নিচিনা দুৰ্নীতি ভ্ৰষ্টাচাৰী নগৰী তেনেকুৱা নাম দিয়াটো আমি কোনোদিনে বিচৰা নাই।
আৰু সেই কাৰণে এটা সংগ্ৰাম কৰি যোৱা 27 জানুৱাৰীত যিটো চুক্তি হ'ল এই চুক্তিৰ দ্বাৰা আমি এটা বিটিআৰ বুলি এটা শাসন পাবলৈ সক্ষম হৈছো আৰু এই বিটিআৰটো কোনোদিন দুৰ্নীতি ভ্ৰষ্টাচাৰত আমি পুত যাবলৈ নিদিও এই দুৰ্নীতি হ'ব শান্তিৰ এই দুৰ্নীতি হ'ব সম্প্ৰতিৰ এই দুৰ্নীতি হ'ব এই বিটিআৰ হ'ব নিৰাপত্তাৰ এই বিটিআৰ হ'ব সকলো জাতি জনগোষ্ঠী একেলগে মিলি পেলাই জীৱন যাপন কৰিব পৰা এটা বিটিআৰ আৰু এই দুৰ্নীতি ভ্ৰষ্টাচাৰ চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা বিদায় দিব লাগিব আৰু ইয়াৰ কাৰণে কিন্তু আমি এই অঞ্চলৰ এজন নাগৰিকে সবে মাৰ বান্ধি থিয় হ'ব লাগিব এই সংগ্ৰাম এই বিপ্লৱত সকলো অংশগ্ৰহণ কৰিব লাগিব এই অঞ্চলত আজি 35 লাখ জনসাধাৰণ আছে 20টাকৈ জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ ভৱিষ্যতৰ কথা আছে বৰ্তমানৰ কথা আছে আমাৰ ল'ৰা ছোৱালী আহি থকা প্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে এইটো যদি আমি সবে চিন্তা চৰ্চা কৰোঁ আমাৰ যেটো নতুন বিপ্লৱ পৰিৱৰ্তনৰ বিপ্লৱত আমি সবে অংশগ্ৰহণ কৰিব লাগিব তই কাৰণে ৰাইজ আজি আমি ইউপিপিএল দল হিচাপে এই বিটিআৰ অঞ্চলৰ ইমূৰৰ পৰা সিমূৰ যেটো আমাৰ প্ৰচাৰ চলাই আহিছো যোৱা 7 মাহ ধৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক হিল দল ভাঙি যোগদান কৰিছে যোৱা এক সপ্তাহ ধৰি আমি সাইকেল যাত্ৰা কৰিলো আমি পদযাত্ৰা কৰিলো এই সাইকেল যাত্ৰা এই পদযাত্ৰা সকলো যাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি যোগদান কৰিছে আৰু সকলো কৈছে এইবাৰ আমাক বিপিএফৰ শাসন নালাগে হাগ্ৰামাৰ শাসন নালাগে আমাক ইউপিপিএলৰ শাসন লাগে আমাক পৰিৱৰ্তন লাগে তো এই কাৰণে এতিয়া বিপিএফৰ প্ৰস্থানৰ সময় হৈছে আৰু ইউপিপিএলৰ আগমনৰ সময় হৈছে আপোনালোকে বিপিএফক বিদায় দিবলৈ সাজুনে সদা ৰাইজ এইবাৰ খেতি খুব ভাল হৈছে ইফালে আমাৰ শান্তি চুক্তি হৈ গল আমাৰ অঞ্চলৰ কোনো হত্যা হিংসা আৰু হ'ব নোৱাৰে অস্ত্ৰধাৰী সংগঠন আৰু আমাৰ অঞ্চলত নাই চিৰদিনৰ কাৰণে আমাৰ অঞ্চলত নিৰাপত্তা আহি গল শান্তি আহি গল আনপিনেদি ৰাইজে ট্ৰেক্টৰেদি সবে হাল মাৰি ইমান ধুনীয়া খেতি কৰিলে এই বিটিআৰৰ অঞ্চলৰ বিভিন্ন গাঁৱে ভূঞে দেখিবলৈ পাইছো এইবাৰ খেতি বহুত ভাল হৈছে আৰু এই খেতি যে ভাল হৈছে এইটো এটা ডাঙৰ এটা আগজাননী কি বিটিআৰ অঞ্চলৰ এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে য'ত সকলো জাতি জনগোষ্ঠী সমিল মিলে জীয়াই থাকিব পাৰিব আমাৰ অঞ্চলৰ ৰাইজে বহুত সময়ত কৈ আহিছে আমাৰ অধিকাৰ নাই অধিকাৰ নাই অধিকাৰ নাই আৰু এই কথাটো আজি এই বিপিএফক ক'ব ধৰিছে ইউপিপিএলৰ চৰকাৰ আহিলে বোলে ৰাইজে মাটিৰ অধিকাৰ ভূমিৰ অধিকাৰ নাপাব চাকৰি বাকৰি নাপাব ইয়াৰ পৰা বিভিন্ন জনগোষ্ঠী খেদি পঠাব বিভিন্ন জনগোষ্ঠীৰ মানুহ বোলে দখনা পিন্ধিব লাগিব এইবিলাক নিকৃষ্ট ৰাজনীতি কৰিছে বিপিএফৰ মানুহবিলাকে সদা ৰাইজ আজি যি দলত আপোনালোকে যোগদান কৰিছে যি দলত আপোনালোকে আহিছে আজি অংশগ্ৰহণ কৰিছে এই দলৰ প্ৰতিষ্ঠাপক সভাপতি হৈছে ইউজি ব্ৰহ্ম ডাঙৰীয়া যি ইউজি ব্ৰহ্ম ডাঙৰীয়া এটা নীতি আদৰ্শ আগত লৈ যোৱা 30-40টা বছৰ এই অঞ্চলৰ জাতীয় জীৱনৰ লগত কাম কৰি আহিছে তেখেতে গণতান্ত্ৰিক মনোভাৱৰ মানুহ তেখেতৰ নীতি আৰু আদৰ্শক লৈ আমি সবে আগবাঢ়ি আহিছো আৰু তেখেতে এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়া সদায় জীয়াই ৰখাৰ কাৰণে কিমান স্যাক্ৰিফাইস কৰিছে কিমান সংগ্ৰাম কৰি আহিছে এইটো আপোনালোকে সবে জ্ঞাত বিটিসি চুক্তি হৈ যোৱাৰ পিছত আমাৰ অঞ্চলতে ভাতৃঘাতী সংঘৰ্ষ হ'ল অকল বড়োৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হ'ল ইয়ে নহয় এই অঞ্চলত বিভিন্ন সংঘৰ্ষ হ'ল এই সংঘৰ্ষত মানুহবিলাকৰ ঘৰ জ্বলি গ'ল খা সম্পত্তি নষ্ট হ'ল এই সকলৰ কাৰণে বিপিএফে একোৱে নকৰিলে আজি মোৰ প্ৰশ্ন আহিছে যি সকলে আজি এই কামবিলাক কৰিছে এই সকলে ক'ত গ'ল এই মানুহবিলাক আজি শান্তিৰ প্ৰক্ৰিয়াত আনিবৰ কাৰণে এই মানুহবিলাকক আজি মূল পথলৈ আনিবৰ কাৰণে যোনে নহওক কিয় বিপিএফে কিয় কাম নকৰিলে আমাৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা এনডিবিৰ কিছুমান যেটো সংগঠন আছিলে এই নেতৃবৃন্দ আৰু আমাৰে কিছুমান সিভিল সোসাইটিৰ মানুহবিলাক লগ লাগি যোৱা 27 জানুৱাৰীত চুক্তি কৰি আজি ইয়াত শান্তি স্থাপন কৰা হ'ল কিন্তু হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্ম ইয়াৰ বিৰোধিতা কৰিছিলে তেখেতসকলে শান্তি আহাটো ইয়াত নিবিচাৰে এই কাৰণে বিৰোধিতা কৰিছিলে আৰু আজি বিটিআৰ চুক্তিখন ভাল চুক্তি নহয় বুলি প্ৰচাৰ কৰি আছে উত্তৰ পূৰ্বাঞ্চলত যিমান চুক্তি হৈ গ'ল এই চুক্তিবিলাকৰ ভিতৰত
এটা সর্বোচ্চ চুক্তি হয়েছে বিটিআর চুক্তি। কারণ এই চুক্তি অকল শান্তির চুক্তি নহয়, এই চুক্তি শান্তির লগতে প্রগতিরও চুক্তি হয়। শান্তি স্থাপন হৈ গ'ল। এতিয়া বিটিআর চুক্তিত যিমানখিনি ইউনিভার্সিটি কলেজ, যিমানখিনি ইঞ্জিনিয়ারিং কলেজ, মেডিকেল কলেজ, NIT এই বিটিআর চুক্তিত অন্তর্ভুক্ত করা হয়েছে। ইয়াত ইন্ডাস্ট্রি অন্তর্ভুক্ত করা হয়েছে। ইয়াত বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান ডক্টর ভূপেন হাজৰিকা, ভারতরত্ন ভূপেন হাজৰিকাৰ নামত, বীর শিলারায়ৰ নামত, বিবেকানন্দৰ নামত, বিভিন্ন আমাৰ পূজনীয় ব্যক্তিসকলৰ নামত যিবিলাক প্ৰকল্পবিলাক অনা হৈছে, এইবিলাক স্থাপন কৰিবলৈ পাৰিলে অহা 5 বছৰত এইখিনি স্থাপন কৰাৰ পিছত এই বিটিআর অঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যতকে ওপৰত যাব, এইটো মোৰ বিশ্বাস আছে। আজি এই চুক্তিৰ দ্বাৰা 50,000 কোটিৰ যিটো ইনভেষ্টমেন্ট অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ অঞ্চলত স্থাপন হ'ব। আৰু এই চুক্তিটো আজি হাগ্ৰামা মহিলাৰীয়ে বেয়া পাইছে। বিটিসি চুক্তিত এইবিলাক কথা নাছিলে। আৰু আজি তেখেতে ভাবিছে আমিও চুক্তি কৰিছিলোঁ, কিন্তু আমাৰ চুক্তিত আমি কিয় এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আনিব নোৱাৰিলোঁ। আজি তেখেতে নিজকে ফেল বুলি অনুভৱ হৈছে। আৰু আজি এই কাৰণে বিটিআর চুক্তি বেয়া, বিটিআর চুক্তি বেয়া এই কথাবিলাক কৈ আছে। ভূমিৰ অধিকাৰৰ কথা ক'বলৈ হাগ্ৰামা মহিলাৰী লাজ পাব লাগে, BPF-এ লাজ পাব লাগে। যোৱা 17 বছৰত ৰেভিনিউ ডিপাৰ্টমেণ্টটো BPF-ৰ হাতত আছিলে, হাগ্ৰামা মহিলাৰীৰ হাতত আছিলে। কিন্তু এই 17 বছৰত কোনো জাতি জনগোষ্ঠী কোনো ব্যক্তিক ভূমিৰ পাট্টা দিব নোৱাৰিলে, ভূমিৰ ৰেজিষ্ট্ৰেশ্যন দিব নোৱাৰিলে। আজি ফৰেষ্ট অঞ্চলত বসবাস কৰা লাখ লাখ ট্ৰাইবেল মানুহ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আৰু ভৈয়াম অঞ্চলত বসবাস কৰা আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আজি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। সো দ্য ৰাইজ UPPL কোনোদিন আপোনালোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত নকৰে। UPPL চৰকাৰ অহাৰ 6 মাহৰ ভিতৰতে যিমানখিনি ভূমিৰ সমস্যা আছে সমাধান কৰাৰ কাৰণে আমি কাম কৰিম। আপোনালোকৰ ভূমিৰ সমস্যা আৰু ইয়াত নাথাকিব। চাকৰি বাকৰিৰ অধিকাৰ, BPF-এ চাকৰিৰ বিক্ৰী দোকান খুলিছিলে। যিসকলে ইণ্টাৰভিউত পাছ হয় তাৰ পৰাও পইচা লয়, যিসকলে ফেল হয় তাৰ পৰাও পইচা লয়, কিন্তু চাকৰি নিদিয়ে ৰেগুলাৰ কৰি। আৰু সেইসকলে আজি চাকৰিৰ কথা ক'ব আহিছে, আমি চৰকাৰত আহিলে সংস্থাপন দিম, চাকৰি দিম। কিন্তু UPPL-এ ঠিক কৰিছে আমাৰ যিবিলাক শিক্ষিত নিবনুৱা আছে, MA BA পাছ কৰি নিজৰ ঘৰৰ মাক দেউতাকে কষ্ট কৰা টকা পইচা খৰচ কৰি MA BA PhD কৰি আমাৰ ল'ৰা ছোৱালী নিবনুৱা হৈ আছে। এই BTC চৰকাৰত, বিটিআর চৰকাৰত যিমান চাকৰি ওলায় কোনো এটা চাকৰিত কোনো এটা ঘোষ নেদাকে এই চাকৰিটো পাব। যিদিনা চাকৰিৰ ইণ্টাৰভিউ হ'ব সেইদিনাই এপইণ্টমেণ্ট হ'ব। BPF-ৰ নিচিনা 6 মাহ পেণ্ডিং কৰি পইচা তোলাৰ ধান্দা UPPL-এ নকৰে। আমাৰ নিবনুৱাসকলে চাকৰি পাব। ইয়াৰ লগতে আমি কৈছোঁ 5 লাখ নিবনুৱা, কমচে কম 5 লাখ নিবনুৱা যুৱ যুৱতীসকলক সংস্থাপন দিয়াৰ কাম কৰিম আমি 5 বছৰত। প্ৰত্যেক বছৰত 1 লাখ কৰি। আপোনালোকে জানে আমাৰ এই বেছি দূৰত নহয় 20-25 কিলোমিটাৰেদি নেশ্যনেল হাইৱে গৈ আছে। এই নেশ্যনেল হাইৱে ইফালে সাউথ ইষ্ট এছিয়াৰ দেশবিলাক সংযোজন কৰে। পশ্চিম ফালে গ'লে ৱেষ্ট বেংগল, বিহাৰ, দক্ষিণে গ'লে আমাৰ বাংলাদেশ, উত্তৰে গ'লে ভূটান। আমাৰ অঞ্চলটো আজি বহুত আগুৱাই যাব পাৰে। আমাৰ ওচৰতে ইয়াতে মানাস ফৰেষ্ট অভয়াৰণ্য আছে, ইয়াত টুৰিজিম ডেভেলপমেণ্ট কৰিব পাৰে। 17 বছৰত BPF-এ একো নকৰিলে। ইফালে কোকিলাবাৰীত ইমান ডাঙৰ এটা ফাৰ্ম আছে, সেই ফাৰ্মটো ধ্বংস কৰি দিলে। মানাস আজি যিটো টুৰিজিম আছে, মানাসটো আজি টুৰিজিম ডেভেলপমেণ্ট কৰাৰ কাৰণে বিশ্বৰ যিটো টুৰিজিম মেপ ইয়াত মানাসটো আনিব লাগিব। আৰু UPPL চৰকাৰ অহাৰ লগে লগে অকল নেশ্যনেল নহয় ইণ্টাৰনেশ্যনেল টুৰিজিম মেপ, টুৰিজিমৰ যিটো মেপ ইয়াত মানাস অভয়াৰণ্য আনাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু তেতিয়া এই অঞ্চলৰ মানুহবিলাকে এই টুৰিজিমৰ দ্বাৰা ইকো টুৰিজিম যিটো ডেভেলপমেণ্ট এইটো কৰি ল'ব পাৰিব। নিবনুৱাসকলে আজি বিভিন্ন কাম কৰিব পাৰে। আমাৰ অঞ্চলত এগ্ৰ বেছ ইণ্ডাষ্ট্ৰি কৰিব পাৰে। আমাৰ অঞ্চলত আজি হাঁহ কুকুৰা পালন কৰিব পাৰে, আপুনি ডায়েৰী ফাৰ্ম কৰিব পাৰে, হেণ্ডিক্ৰাফ্টৰ কাম কৰিব পাৰে। আমাৰ মহিলাসকলে বোৱা কাটা, আচাৰ বনোৱা, বেগ বনোৱা বিভিন্ন কাম কৰিব পাৰে। আজি কাউন্সিল চৰকাৰে যদি ইচ্ছা কৰে আমাৰ প্ৰত্যেকখন সেল্ফ হেল্প গ্ৰুপক ট্ৰেইনিং দি অৰ্থনীতি উন্নয়নৰ কাম কৰিব পাৰিলেহেঁতেন, কিন্তু সেই কামখিনি BPF-এ নকৰিলে। আৰু এইকাৰণে আমি আপোনালোকৰ আগত প্ৰমিছ কৰিছোঁ যে আমাৰ চৰকাৰ অহাৰ লগে লগে
এই বিটিআর অঞ্চলত 20,000 সেলফ হেল্প গ্রুপ আছে প্রত্যেকটো সেলফ হেল্প গ্রুপক 75,000 রুপিস দিয়ার লগতে ইয়ার ট্রেনিং আৰু বিভিন্ন মার্কেটিংৰ প্রসেস বিলাক আমি সংযোজন কৰি দিম তাকি আমাৰ প্ৰত্যেকটো মানে সেলফ হেল্প গ্ৰুপে উপাৰ্জন কৰিব পাৰে নিজৰ ঘৰৰ কাৰণে কিবা নহয় কিবা কৰিব পাৰে শিক্ষাৰ সমস্যা বিপিএফে সমাধান নকৰিলে ভেঞ্চাৰ স্কুল বিলাক প্ৰভিন্সিয়ালাইজ নকৰিলে আমাৰ সরকার আহাৰ লগে লগে যেটো বিটিআর চুক্তিত ইটো লিপিবদ্ধ আছিল এই মানে বিটিআর অঞ্চলত যিমানখিনি বড় মিডিয়াম অসমীয়া মিডিয়াম এলপি এমই হাই স্কুল আছে প্ৰত্যেকখন স্কুল প্ৰভিন্সিয়ালাইজ হ'ব প্ৰত্যেকখন স্কুলৰ শিক্ষকসকলৰ চাকৰি ৰেগুলাৰ হ'ব আৰু সেই স্কুল বিলাকত গুণগত শিক্ষা মানে ল'ব পাৰে এটা পৰিৱেশ গঢ়িব লাগিব ক্লাছ 7 8 প্ৰায় প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী কাউন্সেলিং কৰিব লাগিব যিসকলে স্কুল কলেজ ড্ৰপ আউট হৈছে এই সকলক প্ৰত্যেকটা মানে সার্কেল অফিসৰ আন্ডাৰত প্ৰত্যেকটা ব্লকৰ আন্ডাৰত স্কিল ট্রেনিং দিয়াৰ ব্যৱস্থা কৰিম কোচিং দিয়াৰ ব্যৱস্থা কৰিম বিনামূলীয়া কোচিং আমাৰ ল'ৰা ছোৱালী কোনবা চাকৰি কৰিব বিচাৰিছে ৰেলৱেত বেংকত ফ্ৰী কোচিং ল'ব পাৰিব যিমানে আজি ডিফেন্সত যাব বিচাৰিছে এই সকলক ফ্ৰী ট্রেনিং দিয়া হ'ব ফ্ৰী মানে ইন্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰি দিয়া হ'ব আৰু এইটোৱে মানৱ সম্পদৰ মূল কাম এইখিনি কাম বিপিএফে যোৱা 17 বছৰত নকৰিলে এই কাৰণে আমাৰ অৱস্থা বেয়া হৈ আছে গাঁৱে ভুঁয়ে ৰাস্তা ঘাট ভাল নহয় ইফালে কোকৰাঝাৰৰ পৰা উদালগুৰিলৈকে যিমান নদী আছে এই নদীৰ গোৰা খহনীয়া হৈ আছে এটাও নদীৰ গোৰা খহনীয়া বিপিএফে ৰোধ কৰিব নোৱাৰিলে এই কাৰণে আমি সাৰ্ভে কৰিছো সংকোচৰ পৰা ধনশ্ৰীলৈকে বেকি যিমান নদী আছে প্ৰত্যেকটো নদীৰ দুই কাষ যেটো মাথৌৰি আছে এটো জিও বেক নহলে বোল্ডাৰ পিচিং কৰি এটো আমাৰ সীমা পাৰ হোৱালৈকে দুইটা এম্বেংমেন্ট দুইটা মাথৌৰি মেনেজ কৰি আমাৰ ইয়াত যাতে বানপানী গৰাখহনীয়া আহিব নোৱাৰে এই কামখিনি ইউপিপিএল চৰকাৰে কৰা হ'ব ইয়াৰ লগতে ৰাইজ আমাৰ অঞ্চলৰ হাতী মানুহৰ বহুত সংঘাত হৈ আছে যোৱা 17 বছৰত এইখিনি কামো বিপিএফে নকৰিলে হাতী হাজি প্ৰত্যেক বছৰতে বহুত মানুহৰ জীৱন হাতীয়ে লয় ধান খাই যায় আমাৰ ফসল নষ্ট কৰে কিন্তু এইখিনি ম্যানেজমেন্ট কৰাত বিপিএফ মানে বিফল হৈ গল এই কাৰণে আমি ঠিক কৰিছো উদালগুৰি প্লাই কোকৰাঝাৰলৈকে যিমানখিনি অঞ্চলত হাতী মানুহৰ সংঘাত হৈ আছে এই অঞ্চলত ফেন্সিং কৰি হাতীটো নিজৰ জায়গাতে ৰাখি প্লাই আমাৰ যাহতে ৰাইজে সিকিউৰ এটা জীৱন ল'ব পাৰে সুৰক্ষিত হ'ব পাৰে এই ব্যৱস্থাখিনি কৰি দিয়া হ'ব ইয়াৰ লগতে আপোনালোকে জানে যে আজি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৈ প্লাই শেষ কৰিব নোৱাৰে আইওআৰ পইচা আইওআৰ যেটো কাম নহল ইয়াৰ কাৰণে দায়ী কোন বিপিএফ পিএমওআইৰ ঘৰ বিলাক নহল ইয়াৰ পইচা খালে বিপিএফ জব কাৰ্ডৰ পইচা খালে বিপিএফ মানে আমাৰ যেটো বৃদ্ধ পেঞ্চনৰ পইচা খালে বিপিএফ যেটো লেট্ৰিন বনোৱাৰ পইচা আছিল এইটো খালে বিপিএফ কোনো এটা আঁচনি ৰাইজৰ কাৰণে নৰল এগ্ৰিকালচাৰ খেতিয়কৰ কাৰণে কিবা স্প্ৰে মেচিন আহিছে ট্ৰেক্টৰ আহিছে এই পইচাটো খাই দিলে বিপিএফে আজি হাজিৰা মুজিৰা কৰি আমাৰ মানুহবিলাক খাই আছে ইমান কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছে এই দুখীয়া গৰীব মানুহৰ কাৰণে আহা টকা পইচাবিলাক সম্পূৰ্ণভাৱে বিপিএফে খাই শেষ কৰি দিছে এই কাৰণে ইউপিপিএলৰ এই যেটো বিপ্লৱ পৰিৱৰ্তনৰ বিপ্লৱ ইয়াত আমি ঠিক কৰিছো ইউপিপিএলৰ চৰকাৰ আহাৰ লগে লগে যিখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে আমাৰ দুখীয়া গৰীব মানুহ আমাৰ মা দেউতাৰ প্ৰাপ্য ধন ঠগাই খাইছে এই প্ৰত্যেকজন ব্যক্তিৰ এগেইনষ্টত কেছ কৰি সবকে জেলত পঠাব লাগিব কোনো যাহতে খাস হাৰি যাব নোৱাৰে প্ৰত্যেকজন ব্যক্তি কাৰণ দুৰ্নীতি ভ্ৰষ্টাচাৰ আজিৰ সমাজত যদি সমাজৰ কিবা যদি শত্ৰু আছে এইটো হল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ দুর্নীতি ভ্রষ্টাচার বন্ধ করিব নোৱাৰিলে আমার স্কুল কলেজ ঠিক নহব রাস্তা ঘাট ঠিক নহব আমার মন্দির ঠিক নহব আমার গুখাই ঘর ঠিক নহব আমার স্কুল মানে যেটো আছে স্কুলৰ চৌহদ বিলাক ঠিক নহব কোনো এটা কামে ঠিক নহব যদি দুর্নীতি ভ্রষ্টাচার আমি শেষ কৰিব নোৱাৰো এই কাৰণে ইউপিপিএল সরকার আহিলে প্রধান লক্ষ্য আৰু প্রধান কাম সরকারের বহা দ্বিতীয় দিনার প্রায় যিসকল ভিডিও যিসকল অফিসার যিসকল বিপিএফর ভিসিডিসি চেয়ারম্যান মেম্বার রাইজর টকা খালে এই সকলক প্রত্যেকজন ব্যক্তির এগেইনষ্টত কেস রেজিস্টার কৰি প্রত্যেকজনকে জেলত পঠাব লাগিব আমি কেতিয়াও সহ্য নকৰো আমাৰ দুখীয়া গৰীব মানুহৰ টকা আত্মসাৎ কৰিব এটো কোনোদিনে সহ্য নকৰো আৰু এই বিটিসিক হাগ্ৰামাই দুর্নীতি ভ্রষ্টাচার নগরী যেটো গরিব বিচাৰিছিলে এই বিটিআৰত আমি এটো 1% টলাৰেট নকৰো
ইয়াৰ কাৰণে আমি কঠোৰ ব্যৱস্থা ল'ম এই কাৰণে আপোনালোকৰ আগত কৈছো অন্তত এই 5 বছৰত যিমানখিনি মানুহে PMY ঘৰ পাব লাগে এখনকে নহয় BPF আইডি নাম্বাৰ দিয়াৰ নামত পইচা লয় ঘৰ দিয়াৰ নামত পইচা লয় ঘৰ সিলেকশন কাম কৰাৰ নামত পইচা লয় মই আমাৰ দলৰ কৰ্মকৰ্তাসকলক কৈছো যে কোনো দুখীয়া গৰীব মানুহৰ কোনবা যদি আমাৰ দলৰ কৰ্মকৰ্তাই আঠানাও খায় ই দলত 1 ঘণ্টাও থাকিব নোৱাৰিব আৰু ই গৰীব মানুহৰ ঘৰ ঠিকমতে হি বনাই দিব লাগিব এই কাৰণে আমি ঠিক কৰিছো সাৰ্ভে কৰিছো আজি BPF কৈ আছে তেখেতসকলে কেনেকৈ এইটো সাৰ্ভে কৰিব পাৰে আমাৰ গাঁৱত কিমানজনে ঘৰ পোৱা নাই এইটো হিসাব লোৱাটো অপৰাধ নহয় আৰু হিসাব কৰি আমি পালো প্ৰায় 3 লাখ মানুহে ঘৰ পোৱা নাই যোৱা 17 বছৰৰ BPFৰ শাসনত 3 লাখ মানুহ ঘৰৰ পৰা বঞ্চিত হৈছে আৰু আমাৰ UPPL চৰকাৰ আহিলে এই 3 লাখ ঘৰ অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত লাগিলে সংগ্ৰাম কৰি হলিও এই ঘৰ খজাই দিম এইটো আমাৰ প্ৰতিশ্ৰুতি আজি যিমানখিনি মানুহে ৰেশন কাৰ্ড পোৱা নাই মোক মেমোৰেন্ডাম দিছে আমাৰ গাঁৱত ৰেশন কাৰ্ড পোৱা নাই আমাৰ ৰেশন কাৰ্ডটো কাটি দিছে আমি এইটুকে সাৰ্ভে কৰি ওলালো আমাৰ যিখিনি পৰিয়াল আছে ইয়াৰ ভিতৰতে আজি দৰিদ্ৰ সীমাৰেখাৰ তলৰ 40% আমাৰ মানুহৰ হাতত ৰেশন কাৰ্ড নাই আৰু আমি প্ৰতিশ্ৰুতি দিছো আমাৰ চৰকাৰ আহাৰ লগে লগে যিকিনো সংগ্ৰামৰ বিনিময়ত হলেও এই 40% মানুহক ৰেশন কাৰ্ড দিয়াৰ কাৰণে ব্যৱস্থা কৰিম এইটো কোনো ঠগাব নোৱাৰিব কোনো ৰাখিব নোৱাৰিব তো কেনে ৰাইজ UPPL এটা পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ যাত্ৰাত আমি আপোনালোকক অংশীদাৰ কৰিব বিচাৰিছো আমি একেলগে অংশীদাৰ হ'ব বিচাৰিছো একেলগে আগুৱাই যাব বিচাৰিছো যোৱা 30 বছৰত এটা বেয়া পৰিৱেশত আমি অতিক্ৰম কৰিলো অহা নৱ প্ৰজন্মক আমাৰ ই অসমীয়া ই বড়ো ই বঙালী ই মুছলমান ই উমুক এনেকা কথাবিলাক আমি শিকাব নালাগে বড়ো অবড়ো ৰাজনীতি কৰিলে ইয়াৰ দ্বাৰা কাৰো লাভ নহল যদি বড়ো অবড়ো কৰোতে কারবা যদি গাঁওখন সোনার গাঁও হয়ে যায় কারবা রাস্তাটো সোনার রাস্তা হয়ে যায় মোর কবলগীয়া নাই কিন্তু বড় অবড় করা নেতা সকলে কি করিলে রাইজক ঠগালে যি সকলে বড় অবড় করিলে সেই সকলে দুখীয়া গরিব মানুষ কিবা কাম কৰি দিব পাৰিছে নেকি রাইজ কারো একো কাম কৰি দিব পাৰা নাই আজি সেই মানুহবিলাকে ৰাজনীতি কৰিবলৈ আহিছে ইয়াত MP আছে আজি MP জন যায় দিল্লীত কিয় কোৱা নাই দুখীয়া মানুহ যে জব কাৰ্ডৰ পইচা খাইছে BPF আইওয়ার ঘৰৰ পইচা খাইছে BPF গাঁৱত ৰাস্তা ঘাট বনাই দিয়া নাই BPF স্কুল প্ৰভিন্সিয়েলাইজ কৰা নাই BPF আজি ভেঞ্চাৰ স্কুলৰ মাষ্টৰ বিলাকৰ অৱস্থা কি হৈছে গাঁওবোৰৰ চাকৰি ৰেগুলাৰ হোৱা নাই আশা কৰ্মী বিলাকৰ অৱস্থা কি হৈছে অঙ্গনবাড়ী হেল্পাৰ ওয়ার্কার বিলাকৰ অৱস্থা কি হৈছে এই কথাবিলাক কিয় MP জনে দিল্লীত অৱগত কৰা নাই কাৰণ তেখেতৰ মানুহৰ লগত কোনো ৰিলেশন নাই তেখেতক ভোট লাগে আৰু নিজকে দিল্লীত এটা জায়গা লাগে ইয়াৰ কাৰণে ৰাজনীতি কৰিছে ইয়াৰ বাহিৰে একো নহয় ইফালে BPF আনফালে GSP দুইটা মিলি এই BTC-টো ধ্বংসৰ গৰাহত লৈ গৈছিলে আৰু আজি আমি UPPL আহি এই ধ্বংসৰ গৰাহৰ পৰা আমাৰ 35 লাখ জনসাধাৰণ উদ্ধাৰ কৰি এটা শান্তি সম্প্ৰীতি নিৰাপদ আৰু সকলো দিশৰ পৰা উন্নয়নৰ এটা বিটিআৰ গঢ়িবলৈ সংকল্প লৈ আগুৱাই আহিছো এই কাৰণে সদুশেষত আপোনালোকক মই অনুৰোধ কৰিছো যি সকলে আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা ইমান ধুনীয়া ধুনীয়া আহা আঁচনি ৰাজ্য চৰকাৰৰ পৰা আহা আঁচনি এইবিলাক আত্মসাৎ কৰিলে এই মানুহবিলাকক চিৰদিনৰ কাৰণে ইয়াৰ পৰা বিদায় দিয়ক আৰু আমাৰ ৰাইজৰ হৈ কাম কৰিব কৰা ব্যক্তিসকলক ইয়াত নিৰ্বাচিত কৰক সালবাৰী সমষ্টিৰ আমাৰ প্ৰাৰ্থী বিনোদ মুছাহাৰী তেখেতে জীৱনৰ আৰম্ভণিৰ পৰা আজি সমাজৰ লগত কাম কৰি আছে এই তেনেকুৱা ব্যক্তি এজন যদি কালি ইয়াতে ইলেক্টেড হৈ যায় ইয়াৰ পৰা জিকি যায় 24/7 তেখেতে ৰাইজৰ লগত কাম কৰিব মঠনগুৰি সমষ্টিত উদীয়মান যুৱক শাহজাহান আলী ডাঙৰীয়া নিজৰ জনগোষ্ঠী নিজৰ সমাজৰ লগত থাকি কাম কৰি আছে তেনেকুৱা ব্যক্তি যদি আজি জিকি যায় আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব ৰাইজৰ দুখ দুৰ্যোগৰ সমভাগী হ'ব তেনেকুৱা ব্যক্তিবিলাকক যাতে আপোনালোকে জিকাই দিয়ে আৰু মনত ৰাখিব নিৰ্বাচন ডিসেম্বৰৰ ফাৰ্স্ট উইক নহলে সেকেন্ড উইকত হ'ব আৰু হিদিনা আপোনালোকৰ সকলো পৰিয়ালৰ সকলো ব্যক্তি কক এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত শান্তিৰ স্বাৰ্থত জাতি জনগোষ্ঠীৰ মাজত একতা বজাই ৰাখাৰ স্বাৰ্থত ভূমিৰ অধিকাৰ ৰাজনৈতিক সামাজিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ পোৱাৰ স্বাৰ্থত
যাহাতে ট্ৰেক্টৰৰ ছবিত UPPL ভোট দিয়ে এইটোকে মই আপোনালোকক অনুৰোধ কৰিছোঁ বেছি দীঘলীয়া নকৰাইছ আপোনালোকে আৰু অলপ সময় অপেক্ষা কৰিব ইয়াত আমাৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়া আছে আৰু বহুখিনি নেতা বহি আছে তেখেতসকলে নিজৰ বক্তব্য দাঙি ধৰিব মই বিশেষ 3টা মান আৰু মিটিং আছে কাৰণে মই বিদায় ল'ব বিচাৰিছোঁ খালবাৰী আৰু মঠনগুৰি ৰাইজক মই আহ্বান কৰিছোঁ যে এই খালবাৰী আৰু মঠনগুৰি ৰাইজৰ বিশেষ দায়িত্ব আছে কি পৰিৱৰ্তন আনাৰ কাৰণে আজি বেকি নদীয়ে প্ৰত্যেক বছৰত বহুত বিঘা মাটি গৰাখহনীয়া কৰি আছে আৰু ইয়াত PPF খিৰুটি গায়ৰ নিচিনা ব্যৱহাৰ কৰি আছে তেখেতৰ ঠিকাদাৰ বিলাক পইচা লুটাৰ এটা ধান্দা কৰি আছে এই কাৰণে পৰিৱৰ্তন আনিব লাগে আমাৰ দুখ দুৰ্যোগ বিলাক দূৰ কৰিব লাগে এইখিনি কথা কৈ মোৰ বক্তব্য সামৰিছোঁ UPPL long live UPPL long live UPPL long live পরিবর্তন দরকার UPPL সরকার পরিবর্তন দরকার পরিবর্তন দরকার পরিবর্তন দরকার ধন্যবাদ